নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু বিএসএফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই পোষ্টখিনি ফিজিক্যাল শেষ হ'ল মই যোৱাকালি ভিডিঅ' বনাইছো এক্সামৰ ওপৰত কি বিষয় ওপৰত আহিব এক্সাম কেতিয়া মানে হোৱাৰ চান্স আছে গোটেইখিনি তথ্য মই আগৰ ভিডিঅ'টো চাই ললে হ'ল বা এইটো ভিডিঅ' ডেসক্ৰিপচনত পাইলে দিম নোৱাৰিলো আপুনি আগৰ ভিডিঅ'টো চাই ল'ব ইউটিউব চেনেলৰ হোম পেজত গৈ বহুতে কমেন্ট কৰি আছে বহুতে হোৱাটছএপত পাৰ্সোনেলকৈ সুধি আছে যে আমি পাছ কৰি আহিলো কোনো ধৰণৰ আমাৰ সাৰ্টিফিকেট দিয়া নাই আমি এতিয়া এক্সাম দিবলৈ পাম নে নেপাম যিসকলে ফেল কৰিছে তেওঁলোকৰ সাৰ্টিফিকেট দি পঠাইছে আৰু বহুতে কৈছে যে মোৰ এড্ৰেছটো ভুল হ'ল মই যেটো এড্ৰেছ দিছিলো ভুলকে আকৌ ফৰ্মখন ফিল আপ কৰি দিলো সেই ভুলটোৱে কৰি দিলো আৰু কিছুমানে কৈছে মোৰ অৰিজিনেল হাইটছ সিলেকশন এনএক্সা যিখন আছিল সেইখনেই দি আহিলো এতিয়া কি কৰিম মানে গোটেইখিনি কথা মই ডিসকাস কৰি দিম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব কি হ'ব কি নহ'ব এতিয়া আৰু আপোনালোকৰ যিখন এডমিট কাৰ্ড আছিল এডমিট কাৰ্ডখন যেটো ফিজিক্যালৰ তাত ৰখাই থৈ দিলে আমাৰ কোচবিহাৰৰ যেটো চেণ্টাৰ আছে তাত কোনো ধৰণৰ ঘূৰাই দিয়া নাই কোনো ফিজিক্যাল পাছ কৰা কোনো প্ৰুফ দিয়া নাই এতিয়া আমি এক্সাম দিবলৈ পাম নে নাপাম কেনেকৈ এডমিট কাৰ্ড আহিব গোটেইখিনি কথা আলোচনা কৰি দিম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্টটো কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি এতিয়াও সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্যবিলাক পাই থাকিবৰ বাবে যিকোনো ভৰ্তিৰ লগত যদি জড়িত হয় আৰু যেতিয়া যিকোনো চাকৰি আহিলে লগালগ ভিডিঅ' বনাই দিম আপোনালোকে ভিডিঅ'টো চাই ইনফৰমেশ্যনটো পাই আপুনি চাকৰিত এপ্লাই কৰিব পাৰিব আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল ফাৰ্ষ্ট পাছ কৰাৰ অল ইণ্ডিয়া বেলেগ আমি ভিডিঅ'বিলাকত পাই আছো কোৱালিফাই হৈ আহে এখন স্লিপ দিছিলে কিন্তু আমাৰ মাছিমপুৰত দিছে নাই দিয়া গম নাপাওঁ কিন্তু কোচবিহাৰ যেটো 78 বেটেলিয়নটো হৈছে তাত কোনো ধৰণৰ স্লিপ দিয়া নাই টেনচন ল'ব নালাগে স্লিপ নাই দিয়া যদিও আপোনালোকে খালি এক্সাম দিবলৈ পাবই মানে সকলোৱে এক্সাম আপোনালোকৰ অনলাইনতে আহিব কোনো ধৰণৰ অফলাইনত ঘৰলে কাগজ নহয় কিছুমানে কৈছে আৰু ঘৰলে কিবা কাগজ পঠিয়াব বুলি কৈছে সেইবোৰ একো নপঠিয়াই আপোনাৰ যেতিয়া এডমিট কাৰ্ড আহিব অনলাইন অফিচিয়েল ৱেবছাইটতে আপোনাৰ যেটো এপ্লাই কৰা ফৰ্মখন আপোনালোকৰ আছে হাতত নিশ্চয় সেইখনত আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ থাকিব বা ৰোল নাম্বাৰ থাকিব বা নাম হয় আপোনাৰ ইমেইল আইডি বহাই বা ডেট অফ বাৰ্থ বহাই আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তাৰ উপৰিও আপোনালোকে এটা কাম এতিয়াই কৰি থওক যেটো এডমিট কাৰ্ডখন ফিজিক্যালৰ তাত জমা দি থৈ আহিলে অফিচিয়েল ৱেবছাইটটো এতিয়াও বন্ধ হোৱা নাই আপোনাৰ এডমিটখন এতিয়াও ডাউনলোড কৰি তাৰ কপি এটা আপুনি লগত ৰাখি থৈ দিওক আৰু যেটো পাছপোৰ্ট দিছিলে সেই পাছপোৰ্টটো লিখি থব পিছত কিন্তু নহলে অসুবিধা হ'ব আৰু গোটেইকেইটা ষ্টেপ যদি কমপ্লিট কৰে যেতিয়া আপুনি ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যাব তেতিয়া হয়তো আপোনাৰ ফিজিক্যাল এডমিটখন বিচাৰি দিব পাৰে একো ক'ব নাই পৌজৰ কথা কেতিয়া কি বিচাৰি দিয়ে সেইকাৰণে আপুনি সেইখন সাৱধানকৈ এতিয়াই প্ৰিন্ট কৰি ৰখাই থওক গোটেইকেইটা ষ্টেপ পাছ কৰাৰ পিছত আকৌ সেইখনৰ কাৰণে হয়তো আপুনি ৰিজেক্ট হ'বলগীয়া হ'ব পাৰে এইটো কথা ক্লিয়াৰ হৈ গ'লে এতিয়া কোড কাগজ দিয়া নাই যদি আপোনালোকে পাছ কৰিব আৰু এডমিট কাৰ্ড আহিব আৰু এডমিটখন ডাউনলোড কৰি ৰাখক আৰু যিসকল ফেল কৰিছে ৰিসিপ্টটো দি পঠাইছে আৰু তেওঁলোকৰ এইটো ভৰ্তিৰ পৰা সম্পূৰ্ণ ওলাই গুচি গ'ল আৰু তেওঁলোকৰ কোনো চান্স নাই নেক্সট কিবা ভেকেন্সি আহিলে তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰক তাৰ কাৰণে ৱেইট কৰিব লাগিব তাৰ পাছত কথা হ'ল যে বহুতে কৈছে যে মোৰ এড্ৰেছটো ভুলকে দিছিলো আৰু ফৰ্মখন ফিল আপ কৰোঁতে ইয়াত ফিজিক্যাল লেভেলত ভুলকেই কৰি দিলো সেইটো কিন্তু বহুত ডাঙৰ কাম কৰিলে মানে আপুনি চাওক যদি আপোনাৰ পোষ্ট অফিসটো ভুল কৰে বা পিন নাম্বাৰটো যদি ভুল কৰে যেহেতু যেতিয়া এপইন্টমেন্ট আহিব চাকৰি পাবলৈ যাওঁতে চাকৰি পোৱাৰ অফিচৰ এপইন্টমেন্ট ঘৰলৈ আহিব কোনটো এড্ৰেছ আপুনি যদি এড্ৰেছটো ভুলকে দিয়ে আপোনাৰ এড্ৰেছে বিচাৰি নাপাব এপইন্টমেন্টখন কেনেকৈ ক'ত দিবগে সেইটো এটা ভুল ডাঙৰ ভুলেই কৰিছে এতিয়াও একো নাই তাৰ সলভ আছে আপুনি যেতিয়া ফিজিক্যাল পাছ কৰিলে ইয়াৰ পিছত এক্সাম হয় এক্সাম পাছ কৰিব তাৰপিছত টাইপিং হ'ব টাইপিং পাছ কৰিব তাৰপিছত মেডিকেল হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া কি কৰিব আপুনি যেটো ভুল এড্ৰেছ ভৰালে তেতিয়া আপোনাৰ শুদ্ধ এড্ৰেছটো সেই ডকুমেন্ট ভেৰিফিকেশন কৰাৰ সময়ত শুদ্ধটো যেনে তেনে হলো দিবই তাত কৈ মেলি বুজি নাপালো আপুনি কৈ মেলি কিন্তু শুদ্ধ এড্ৰেছটো তাত দিব যদি সেই এড্ৰেছটো ভুল হৈ থাকে আপোনাৰ পিছত যদি এপইন্টমেন্ট আহিবলগীয়া হয় আপোনাৰ এড্ৰেছৰ ঘৰ সঠিক টাইমত নাপাবই আপোনাৰ চাকৰি গুচি যাব সেইকাৰণে যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যাব গোটেইকেইটা ফিজিক্যাল পাছ কৰিলে এতিয়া এক্সাম আৰু যদি টাইপিং পাছ কৰে তাৰপিছত ডকুমেন্ট ভেৰিফিকেশন যেটো লগালো হ'ব আপুনি ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপোনাৰ শুদ্ধ এড্ৰেছটো দিবই যেনেকৈ কৈ হলো তাতে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰোঁতে শুদ্ধ এড্ৰেছটো দিব লাগিব তেতিয়াহে আপোনালোকৰ শুদ্ধ হ'ব এতিয়া ভুল কৰিলে যদি কোনো টেনচন নাই আপোনাৰ এডমিট কাৰ্ড এক্সাম দিবলৈ আহিবই কোনো টেনচন ল'বলগীয়া কথা নাই এইটো কথা ক্লিয়াৰ হৈ গ'ল তাৰ পিছত আৰু এটা কৈছে যে আমাৰ হাইটছ সিলেকশনৰ যিখন এনএক্সা আছিল সেইখন অৰিজিনেলখনেই মই জমা দি থৈ গুচি আহিলো মই বাৰম্বাৰ কৈ আছিলো আপুনি যি ডকুমেণ্টে জেৰক্স জমা নিদিয়ক এছটি চেণ্ট্ৰেলৰ এছটি কাষ্টৰ চাৰ্টিফিকেট হওক হাইটছ সিলেকশনৰ এনএক্সা হওক আপুনি জেৰক্স কপি দিব বুলি মই বহুত ভিডিঅ'ত কৈছিলো আপোনালোকৰ ভিডিঅ'বিলাক ভালকৈ নাচায় সেইকাৰণে সেইটো ভুল কৰি আহিলে এতিয়া উপায় নাই যিখন জমা দিলে সেইখনটো দি থৈ আহিলে আৰু পাৰে যদি যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যেতিয়া আপোনালোকৰ এক্সাম টাইপিং টেষ্ট পাছ কৰাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন কৰিব মেডিকেল হোৱাৰ আগত তেতিয়া ক'ব যে মই অৰিজিনেলখন দি দিলো এইটো মই জেৰক্স এটা কৰি আনি দিওঁ সেইটো খুজিব যিটো জমা দিলে যিখন এনএক্সা দিলে তাত যদি ডেটটো লিখা নাই আপোনাৰ তেতিয়া সেইখনে আপোনালোকৰ তাৰ যেনে তেনে লৈ মোবাইলৰ ফটো মাৰি হলো আপুনি প্ৰিন্ট কৰি উলিয়াই জেৰক্সটো জমা দিব আৰু যিখন অৰিজিনেল আছিল সেইখনে আপোনাৰ নিজৰ হাতত লৈ ল'ব তেতিয়া আপোনালোকৰ সেইটোৱে চান্স আছে আৰু বেলেগ চান্স নাই অৰিজিনেলখন যদি জমা দিলে
মানে আপুনি অৰিজিনেলখন যেনে তেনে লগত আনিব, আপোনাৰ জেৰক্স কপিটো জমা দিব। যেতিয়া আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে বিচাৰিব কিন্তু আপোনাৰ অৰিজিনেল কপিটো, যিটো জমা দিছিলে জেৰক্স কপি, তাৰ অৰিজিনেলটো বিচাৰিব, কোনো কথা নাই। তেতিয়া আপুনি কথাটো বুজাই দিব আৰু ফটো মাৰি হ'লেও মোবাইলত লৈ দিব, নিদিয়া কথা নাই, আপুনি বুজাই ক'লেই হ'ল। তাত খালি হিন্দীত ক'বলৈ, অসমীয়া হয়তো বুজি নাপাব। দুই এক যদি অসমীয়া কোনোবা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময় থাকে তেতিয়াতো সুবিধা হ'বই। আপুনি যদি অৰিজিনেলটো জমা দিলে কোনো অপশ্যন নাই। এতিয়াও কাম এটা কৰিব, যদি আপুনি এক্সাম পাছ কৰে, টাইপিং পাছ কৰে, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন দিবলৈ যোৱাৰ আগত সেইটো হয়তো আপোনাৰ ডকুমেণ্টখন ঘূৰাই নিদিবও পাৰে। সেইকাৰণে আপোনাৰ ডিষ্ট্ৰিক্টত য'ত বনাইছিলে তাৰ পৰা আৰু এটা ফৰ্মেট হাইট চেঞ্জ ইলেকশ্যনত তেতিয়া বনাই লগত লৈ যাব। এইকেইটাই উপায় মই আপোনালোকক দিছোঁ। আৰু কেতিয়াবা কি হয়, ডিফেন্সৰ মানুহবিলাকে মই যিহেতু বহুত দি পাইছোঁ, ডকুমেণ্ট ভেৰিফিকেশ্যন ধমকিহে দিব, তেতিয়া নাজানো অৰিজিনেলটো কেলৈ জমা দিলে। বা আমি যেতিয়া হিন্দীটো স্পেচিয়েলকৈ ক'ব নাযাওঁ, সিহঁতি হিন্দী ভালকৈ বুজি নাপাওঁ, তেতিয়া ধমকি দিব আপোনালোকক। একো নাই, আপুনি যিমান পাৰে চেষ্টা কৰিব অৰিজিনেলটো, সেই কথাটো তাত জনাব আৰু অৰিজিনেলটো আপুনি লগত ৰাখিব। জইনিঙৰ টাইমলৈকে আপোনাৰ অৰিজিনেল ডকুমেণ্টকেইটা যিকেইটা জমা দিয়ে সেইকেইটা দৰকাৰ হয়। সেইকাৰণে এইবিলাক কাম খুব সাৱধানকৈ ক'ব লাগে। যিবিলাক ভিডিঅ' বনাওঁ, ভিডিঅ'বিলাক খৰচি মাৰি চাব লাগে। আৰু বেছি উখেল খেল হ'লে আপুনি ডিফেন্সৰ চাকৰি কৰিব নোৱাৰিব। এইটোতো ভাল পোষ্ট, হেড কনষ্টেবল ASI পোষ্ট হয়। এইটোতো বহুত ৰিস্ক থাকিব, আপোনাৰ মেণ্টেলি বহুত প্ৰেছাৰ থাকিব। এতিয়াই যদি এইটো খেলি মেলি কৰে, পিছত আপুনি চাকৰি পোৱাৰ পিছত আৰু গোটেই বৰবাদ কৰি দিব ডিপাৰ্টমেণ্টেল। সেইকাৰণে এইখিনি কথা গুৰুত্ব দিব লাগিব। গোটেইখিনি কমেণ্ট যিখিনি আহিলে গোটেইখিনি মই চাই আছোঁ, বহুতেই কোৱালিফাই হৈছে, ভাল লাগিছে। খালি এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। এক্সাম পাছ কৰিব লাগিব, টাইপিং পাছ কৰিব লাগিব, তাৰপিছতহে আপুনি মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন দিবলৈ পাব। আৰু বহুত এতিয়া এক্সামতে কাট খাই গুচি যায়, এক্সাম ফেইল কৰি বহুত কাট খাই গুচি যাব, যিহেতু নিগেটিভ মাৰ্কিং নাই। আপুনি ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক। নেক্সট মই অগ্নিবীৰৰ কাৰণে বহুতে কমেণ্ট কৰিছে কেনেদৰে প্ৰিপেৰেশ্যন কৰিম, হেড কনষ্টেবলৰ কাৰণেও কেনেদৰে প্ৰিপেৰেশ্যন কৰিব, আপোনালোকক নেক্সট ভিডিঅ' এটা লৈ আহিম, কেনেদৰে আপুনি ৰিজনিং মেথছ শিকিব, কেনেদৰে প্ৰিপেৰেশ্যন কৰিব, তাৰ ওপৰত ভিডিঅ' লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাতে গৈ জইন হৈ ল'ব। আৰু যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে, আৰু যদি বেছি প্ৰব্লেম বুজি পোৱা নাই, বেছি যদি অসুবিধাত পৰি আছে, বেছি যদি টেনশ্যন হৈ আছে, তাক যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে গৈ মোক কণ্টেক্ট কৰিব। মই বহুত মেছেজ আহি যায়, খালি সকলোৱে নকৰিব, যাৰ বেছি প্ৰব্লেম আছে তেওঁলোকে ফোন বা মেছেজ এটা কৰি মোক খবৰটো ল'ব, মানে কথাটো জনাব। মই যিমান পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। সেইখিনিয়ে আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক, আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটোৰ লিংকটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু ইনষ্টা আইডিটো দি দিছোঁ, ইনষ্টা আইডিটো ফ'ল' কৰিবলৈ নাপাহৰিব। লাইক কৰি দিব। গোটেইখিনি কথা জানি যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি সকলো লগৰ বন্ধু বান্ধৱী যিমান আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।